হে ৰাম ঢাক ঢোল মৃদংগ যে তুৰি কৰ তাল বন বন ভেৰি ডগৰ কাহল গুমুখ গুমুখ কাংখ মৃদংগ ঝঞ্ঝাৰ ৰাম বিন বংশী যে ডম্বৰু কলন্দৰ। এইবোৰ মানে বজাইছে দুন্দুবি হবদে মহি কৰে তলা বলা দোলায় ঢাকিলা দিশ গগন মণ্ডল নহয় হৰিৰ কৌৰৱৰ বাদ্য শুনি একেবাৰে পাণ্ডৱে কৰিলা শংখধ্বনি। কৃষ্ণে ফুকিলন্ত পাঞ্চ জৈন শংখ ভৰ পুণ্ডক শংখক ফুকিলন্ত বিকুদৰ যুধিষ্ঠিৰে বাইলা শংখ অনন্ত বিজয় দেৱদত্ত শংখক ফুকিলা ধনঞ্জয়। এবাৰ জাতিৰ নাম নহয় জানো শংখ সেইকেইটা নামটো বেলেগ বেলেগ। কৃষ্ণে ফুকিলন্ত পাঞ্চজন্য শংখ তাৰ নামটো পাঞ্চজন্য। পুণ্ডক শংখক ফুকিলন্ত বিকুদৰ বিকুদে পুণ্ডক ভীমে যুধিষ্ঠিৰে বাইলা শংখ অনন্ত বিজয় শংখ দেৱদত্ত শংখক ফুকিলা ধনঞ্জয়। যেনে দেৱদত্ত শংখ বজাইছে পাঁচটা শংখ এয়া আহিছিল। হে ৰাম নকুলে বজাইলা শংখ যাৰ নাম মণি পুষ্পক শংখক দেৱে কৈলা ধনি আনো অসংখ্যাত বাদ্য বাইলন্ত বিস্তৰণ বাদ্য শুনি হৃদি কম্প ভৈলা কৌৰৱৰ। নকুলে বজাইলা শংখ যাৰ নাম মণি পুষ্পক শংখক সহদেৱে কৈলা ধনি মণি আৰু পুষ্পক শংখ বজাইছে। সেইবোৰ শুনি পানি কৌৰৱ কঁপি গৈছে। কৃষ্ণক সম্বোধি বাক্য বুলিলা অৰ্জুন আগ বৰা উকৰ ৰথ দেখো সেনাগণ বেহুৰ মধ্যত কোন আছে কোন ভাগে তাৰ অনুক্ৰমে যুদ্ধ কৰিবাক লাগে। এটা অৰ্জুনই কৃষ্ণক আগবঢ়াবলৈ ক'লে আৰু ক'ত কোন আছে চাই লওঁ নহয় জানো বেহুৰ আগত কোন আছে পিছত কোন আছে চাই লওঁ যুদ্ধ কৰিবলৈ মাজলৈ। কৃষ্ণ বুজিল অন্ত অৰ্জুনৰ অভিমত উভয়হে নাৰ মধ্যে ৰাখিল অন্তৰথ ধনু ধৰি পাঠে টানি কৰিলা টংকাৰ দুই হৰে গুৰুক যে কৈলা নমস্কাৰ। গুৰুসকলক মানে ঘৰৰ পৰাই নমস্কাৰ জনাইছে। দ্ৰোণাচাৰ্য ভীষ্মক পিতামহ তেখেতকো সিহঁত মানে পাতিছে কৌৰৱৰ সেনাপতি পিতামহ হয়। তাৰপিছতে এইফালে পাণ্ডৱৰ অৰ্জুন গুৰুৰ চৰণ আগে পৰি গৈলা হৰ দুনে বোলে অৰ্জুন বিজয় হৌক তোৰ বেহু মধ্যে অৰ্জুন দেশন্ত গয়া পাছে যতে বান্ধৱ বন্ধু যুদ্ধে আঁকি আছে।
এইটো দুনা চাইজে আশীৰ্বাদ দিছে যথেষ্ট বন্ধু বান্ধৱ বন্ধু যুদ্ধে আঁকি আছে পৰীক্ষাৰ পৰা যিখিনি আহিছে মানে বন্ধু নহ'ব অৰ্জুনৰ বন্ধুসকলৰ আছে যুদ্ধত আছেই হে ৰাম কি পথ সমাৰো ভীষ্ম গুৰু দুন কৰ্ণ আদি হত ভাই ৰাজা যুযুধন ভাতৃ পুত্ৰ নাতি খুৰা হাইল যে মাতুল শ্যালা যে মাত চহুৰ ভাগিন সখী আপোনাৰ কুল সকলোখিনি আছেই আৰু কৌৰৱসকলটো নিজৰ কুল আকৌ শৈলক সৰুকালে সোমোৱালে সেইকাৰণে নমাই শৈল গুচি গ'ল কৌৰৱ ফালে দুৰ্যোধনে চলিলে শৈল মাত দি পকাই হে ৰাম প্ৰাণক উৎসৰ্গা কৰি হবে আইলা ৰণ তাক দেখি হুকাকুল ভৈলন্ত অৰ্জুনে বুলন্ত কৃষ্ণ শুনা কৃপাময় বন্ধুগণ দেখি মোৰ নহহে মায়া আহিলে নহয় মায়া হে ৰাম সকল শৰীৰ কম্পি লুমহি হাৰিলা হস্তৰ গান্ধিব ধনু খহিয়া পৰিলা নোৱাৰো ধৰিতে ধনু চিৰনো হে মন তালু উঠ শুল্ক মুখে নহৰে বচন কি হ'ল ইন্দ্ৰিয়বিলাক অৰ্জুনৰ পৰাজয় হ'ল নেকি গাঁৱৰ ডাঙৰ হৈ আহিলে গান খাই আহিলে সকলো ভাই মিঠু কুটুম এওঁক মাৰিব লাগিব এতিয়া গতিকে হাতৰ পৰা বন্দুক পৰি গ'ল মুখৰ পৰা মাৰ ধৰি গ'ল অপুৰিব ধৰিছে তেতিয়াহ'লে অৰ্জুন যেতিয়া সম্পূৰ্ণ মায়াত আৰু সোমাই গ'ল দহ ইন্দ্ৰিয়তো মায়াৰ অধিক চব খক বসে কবি এখনক মাৰি মই কি ৰজা অঁ ককাই ভাইটো যুদ্ধ সেইখিনি জানেই অৰ্জুন হেৰা মনত উৎসাহ নাহি বিমংগল দেখি এত বড় পাপক কি কাৰ্যে কৰোঁ সখী সূৰ্যক সন্মুখে চিগালেও ডাকে পুনৰ উভয়হে না ওপৰত বময় গুণ গম পালে আমাৰ খাদ্য হ'ব আৰু সগুণো আহিলে উভয় হেনা ওপৰত ভময় সগুণ এইটো আমাৰ খাদ্য ওলাব বুলি গমেই গ'লে সগুণ এইটো আছে মনতো উৎসাহ নাই বিমংগল দেখিছে এত বড় পাপক কি কাৰ্যে কৰোঁ সখী সূৰ্যক সন্মুখে চিগালেও ডাকে পুনৰ মানে ইয়ালৈও হোৱা দিছে ৰাতিয়ে দিব লাগে ৰাতিপুৱাই দিছে বেলি ফলে চাই সিয়ালে বহি সেইটো অমংগল উভয় হানা ওপৰত ভময় সগুণ হে ৰাম বিমংগলা দেখি মোৰ মনত সংশয় বন্ধুগণ বধে মোৰ কিবা ফল হয় যদি বোলা ভয়ে ৰাজ্য দিব যুযুধন
প্ৰাণক উচৰ্গি আইল ৰাজ্যৰ কাৰণ বিমংগল দেখি মোৰ মনত সংশয় বন্ধুগণ বধি মোৰ কিবা ফল হয় যদি বোলা ভয়ে ৰাজ্য দিব যুযু ধন প্ৰাণক উচৰ্গি আইল ৰাজ্যৰ কাৰণ ৰাজ্যৰ কাৰণে প্ৰাণ উচৰ্গা দি আহিছে নাহিলে দুৰ্যোধনে ৰাজ্যবোৰ কাঢ়ি ল'ব নহয় দুৰ্যোধনৰ অধীন সেই ৰজাবিলাক যিবিলাক যুদ্ধ চুক্তি কৰিছে যাবই লাগিব বাধ্য সেইটো চিন্তা কৰি ৰাজ্যৰ কাৰণে আৰু যদি হেন তাত বোলাহা মাধৱ স্নেহে নবধিলে তুমি বধিবে কৌৰৱ তাৰা নহে বধন্তে যে আগে মাৰা অকন্তকা পৃথিৱী কাহুখে ভোগ কৰা আৰু যদি হেন তাত বোলাহা মাধৱ স্নেহে নবধিলে তুমি বধিবে কৌৰৱ তুমি যদি মৰমতে সেদিন নেবধা তোমাক কৌৰৱে বধিব নহয় জানো তাৰা নুহি বধন্তে যে আগে মাৰা সিহঁতি নবধো বুলি তুমি আগেই মা অকন্তকা পৃথিৱীক সুখে ভোগ কৰা কোনো ৰাজ্য তুমি সুখে ভোগ কৰিব যাক লাগি ৰাজ্য ধন তাক সংহাৰিব বন্ধুহীন হইলে পাছে ৰাজ্যে কি কৰিব ইটো ৰাজ্যে তলুই কৰ যদি হওঁ পতি তবু ঘূৰা বন্ধু বধ নকৰিব আতি মানুহবোৰ নাথাকিব যুদ্ধত মৰিয়ে থাকিব তাতলৈ মোৰ ৰজা হয় বন্ধু বান্ধৱ নাথাকিব কৃষ্ণে যে বোলন্ত তোমাৰ শকত তোমাৰ সম মোৰ নাই বিহাক আনিলো দিজ ফুৰা সত্য গাই বামুণ আনিকে তাক বামুণটো নিন্দা কৰি থকা ক'ৰবাত শুনিছ নেকি নহয় বামুণ তাক পূজা লৈ আহিলে বহাই লৈ যায় চাগা বামুণটো এনেকুৱা তেনেকুৱা গাই থকা যায় সত্যৰ ধৰ্ম জানি এৰা অসন্তোষ আততাই বধে শাস্তে নধৰয় দুখ কালি ওলাইছিলে আততাই মাৰিব পাৰে দুখ নাই আততাই পাৰিলে দুখ নাই কিন্তু শাস্ত্ৰই কিছুমান শাস্ত্ৰই কয় খেদাই দিবৰ কাৰণে কিছুমান শাস্ত্ৰই কয় খেদাই দিবৰ কাৰণে কিন্তু আকৌ ঘূৰি কৃষ্ণ হে ৰাম বন্ধু বধ দেখি তুমি নকৰিবা ভয় যিটো আততাই তাৰ শুনি শুনি নয় বলে ধন লয়ে বান্ধি অগ্নি দিয়া মাৰে চলে বিষদ এই সিটো যিটো ক্ষেত্ৰ দ্বাৰা হৰে এতিয়া আততাই হয় বন্ধু বধ দেখি তুমি নকৰিবা ভয় যিটো আততাই তাৰ শুনি শুনি নয় বলে ধন লয়ে বান্ধি অগ্নি দিয়া মাৰে এই ইয়াত ঘটো কিবা কিবা অগ্নিগড় বনাই দিছে ভৰাইছিলে ন য'তো কিয় আকৌ ভীমক দি খুৱাইছিলে চলে বিষদ এই যিটো ক্ষেত্ৰ দ্বাৰা হৰে চলে বিকুট বিষ খুৱাই দ্বাৰা হৰে এইখিনি কেনেকৈ বন্ধু হ'ল মৃত্য হ'ল নহয় জানো হস্ত হস্ত ধৰি বধিবাক আখে ধাই এই ছয় প্ৰকাৰ বোলয় আততাই ওচৰতে আততাই
এই পাততে থ'ম আৰু দেই হে ৰাম সম্পত্তি বধিবে লাগি আখে আগবাই ৰাজ্য ধন তোমাৰ পূৰ্বতে লৈলাকাৰী ইয়াত শেষ হ'ব চোন আজি শেষ কৰিম আছে অলপ সম্পত্তি বধিবে লাগি আখে আগবাঢ়ি ৰাজ্য ধন তোমাৰ পূৰ্বতে লৈলাকাৰী তোমাক বধিবৰ কাৰণে সিহঁতি আগবাঢ়ি আহিছেই পূৰ্বতে ৰাজ্যও কাঢ়ি লৈছে এইখিনি আঁতৰতাই হয় নৃত্য নহয় ভীমক মাৰিবে লাগি বিখলাৰো দিলা দ্ৰৌপদীৰ বস্ত্ৰ লৈতে সভা মাজে নীলা যতু গৃহে থয়া আগে অগ্নি দিলা পাছে সাংগে পাংগে ছয় দুখ কৰবত আছে এই ছটা দুখ কৰবৰ লগত আছেই হয় জানো হেন জানি কৰবক বধিতে জোৱাই আততাই বধা দুখ তিল মাত্ৰ নাই বধিলে দুখ তিল মাত্ৰ নাই বধিবৰ কাৰণে বাৰণ কৰিবৰ কাৰণে আত্মৰক্ষাৰ কাৰণে প্ৰথমতে মাৰিয়ে দিব আপুনি মোক মাৰিব অৰ্জুনে বুলন্ত শাস্ত্ৰে দুখ নাহি কহে কিন্তু অৰ্থশাস্ত্ৰ সেইটো ধৰ্মশাস্ত্ৰ নোহে সেইটো অৰ্থশাস্ত্ৰই ধৰ্মশাস্ত্ৰ নহয় আৰু যদি হেন তুমি বোলাহা মাধৱ তুমি ধৰ্ম জানা কেনে নাজানে কৌৰৱ তাৰা ৰাজ্য কাম অৰ্থ লোভে বুদ্ধি হত মই কেনে জানি পাবতিব অধৰ্মত অধৰ্ম নাজানে মইতো জানিছোঁ ইহ লোকে হুক পৰ লোকে নৰক হয় আপোনাৰ কুলক আপুনি কৰে ক্ষয় বংশৰ পহাৰ হেতু সংসাৰৰ কাষে আজিকালি নোহে সৃষ্টি আদ্য অনহন্তে আছে হে ৰাম স্বামীক মাৰিলে তাৰ যতেক যুৱতী বিধৱা হৈ বেক ভজি বেক উপপতি সন্ততি সন্তান তাৰ হৈবে অথন্তৰ জাতি নষ্ট ভৈলে হৈবে বনত শংকৰ এইখিনি মানে কৈছে অৰ্জুনে কৈছে যে পতিসকলক মাৰি দিম যদি যুৱতীসকল বিধৱা হ'ব উপপতি ভজিব যাব আৰু সতী সন্ততিখিনি অধৰ্মী হ'ব হেৰা শংকৰে যে সদায় হে ৰাম শংকৰে যে সদাচাৰ নষ্ট কৰে জ্ঞান পিতৃ লোকে নাপায় বেক জলপিণ্ড দান জাতি কুল বনাশ্ৰম ধৰ্ম হৈবে হত স্বৰ্গ হন্তে পিতৃ লোক পৰিবে হে ৰাম যেন অৰণ্যত কুৰু বৃক্ষ আছে তাত দুয়ো বৃক্ষ ঘৰখনে অগ্নি হুৱে জাত অগ্নি উঠি বনকত হিলা নিৰন্তৰ মই যেন অগ্নি ভয়লো
কুৰু পাণ্ডৱৰ অৰ্জুনে গৈ আছে মানে মই দুই পক্ষৰ যোনবোৰ যি আৰু মই থাকিলে দুটা জড়িব কাৰণ কি এইটো অৰ্জুন এবে স্বৰূপত মূৰ হেন লৱে মন মই যুদ্ধ নকৰিলে এৰিবে কৰণ হস্ত এৰিলা ত যদি মোক মাৰে তথাপিতো হবে ৰাজ্য বধিতে নপাৰে এবে স্বৰূপত মূৰ হেন লৱে মন মই যুদ্ধ নকৰিলে এৰিবে ৰণ মই যুদ্ধ নকৰোঁ ৰণটো নহ'ব মানে হস্ত এৰিলাতো যদি মোক মাৰে তথাপিতো হবে ৰাজ্য বধিতে নপাৰে মোক মাৰিলেও মৰা কৰা তথাপি গোটেইখিনিকেতো মৰাব নোৱাৰোঁ ঘূৰাবই নহয় হে ৰাম এই বুলি অৰ্জুনে লীলা ধনু হৰ বখিয়া ৰহিলা বীৰ ৰথৰ ওপৰ সঞ্জয় বদতি শুনা নিপতি প্ৰধান প্ৰথম অধ্যায়ৰ কথা ভৈলা হে মান নাই আছে হে ৰাম কহয় গোবিন্দ মিছে কলিৰ মহত প্ৰথমৰ আয়ুক্ষয় বাল্য যে কালত কুমাৰৰ আয়ুক্ষয় ক্ৰিয়া বিদ্যা গুণে যোৱাৰ আয়ুক্ষয় ধন ভাইজাৰ চিন্তনে কেনে আয়ুক্ষয় হৈছে বুলি কৈ আছে নহয় জানো বুঢ়া বইলে শৰীৰৰ বল দূৰে যায় যেন স্নানে অন্ন খায় নিদিলে নখায় এই মতে আয়ুক্ষয় অন্ধকূপে পৰি অন্তৰ যে হবৰে কে ক্ষত আছে ধৰি মানে চবৰে চলি ধৰি আছেই অন্তকে পিছফালে কাল আছে আৰু দন্ত হৰে কেশ পকে চকুনে দেখয় এনেকুৱা দুখত থাকি জীৱাক বাঞ্চয় স্নেহ পুতে বিষ্টা মুতে পৰি থাকে ঘৰে ভাইজা পুতে নুপুষয় অৱহেলা কৰে দন্ত হৰে কেশ পকে চকু নেদেখয় এনেকুৱা দুখত থাকি জীৱাক বাঞ্চয় এইবোৰ থাকিলে জীৱলৈ জীয়াবলৈ বাঞ্চা কৰিছে বাঞ্চা কৰে স্নেহ সূতে বিষ্টা মুতে পৰি থাকে ঘৰে ভাইজা পুতে নুপুষয় অৱহেলা কৰে ভাইজা পুতে উপান নকৰে অৱহেলা কৰিব হে ৰাম সংসাৰৰ এই দুখ জানিও কৰ ভজা হৰি পাৱে শীঘ্ৰে বিলম্ব নকৰ এই পদ ছাত্ৰে তাপ খণ্ডে সংসাৰৰ ৰামকৃষ্ণ বুলি ভাব সংসাৰ কতৰ হৰি ৰাম 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 প্ৰথম অধ্যায় সমাপ্ত।